আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি চোৱা বোৱাৰী আমাৰ মানসিকতা সম্পূৰ্ণ বেলেগ তুমি আমাক কাম কৰি সহায় কৰিব নালাগে দেহাবোৰ ভালে থাকলৈকে আমি নিজেই চম্ভালি ল'ম যিটো নাম্বাৰৰ পৰা ফোন আহিছিল সেই নাম্বাৰটো মোৰ মনত আছে হয় নেকি কচোন নাম্বাৰটো মই ফোন এটা কৰি চাওঁ তেতিয়া গম পাম নহয় কোনে কৰিছে মই আপোনাক কৈছোঁ নহয় মই নিজ কাণেৰে শুনিছোঁ যিটো শব্দই আমাক সকলোকে ডিষ্টাৰ্ব দি আছে সেই শব্দটোৱেই হ'ল মায়া কি হ'ল বা তই ইয়াত কি চিন্তা কৰি আছ একো নাই এনেই কিবা মনটো ভাল লাগি থকা নাই মোকো নকওঁনে মোক ক'ব পাৰি দে হৈ থকা কথাবোৰৰ চিন্তাই আমনি কৰি আছো চিন্তা কৰিব নালাগে দে মই সকলো খবৰ লৈ আহিছোঁ মায়া ইয়াত নাই আশা কৰিছোঁ তাই আৰু কোনোদিন উভতি নাহক মৰি থাকিলে ভাল হেই নেপায় কিয় তেনেকৈ কৈছ কিয় নকম কমেই 1000 বাৰ কম তাই উভতি অহাৰ বাবে আমাৰ জীৱনত কিমান খেলিমেলি হৈছে কিমান কষ্ট হৈছে আমিহে গম পাওঁ ইমান দিন একো খা খবৰেই নাই এতিয়া বিয়া হোৱাৰ পাছত সমস্যা বঢ়াবলৈ ওলালেহি মোৰতো সন্দেহে হৈছে সেইজনীৰ ওপৰত নিশ্চয় কিবা এটা বেলেগ উদ্দেশ্য আছে কিবা এটাতো যে আছে সেইটো খাটাং হ'ব দেচোন সেইবোৰ এতিয়া বাদ দে যা তপৰ হৈ যা মই জানো তই যে এইটো কথাকে কবি ঘৰখনত কিবা এটা সমস্যাৰ কথা পাতিব বিচাৰিলে সকলোৱে মোক অকল পঢ়া কথাকে কয় মই এতিয়া ইমান সৰু হৈ থকা নাই নহয় যে ঘৰখনৰ কথাবোৰ মই বুজি নাপাম তোৰ দুখ মই বুজি পাওঁ বা তোৰ সুখ মোৰ বাবে মেটাৰ কৰে মাৰ পিছত তয়েতো মোক ডাঙৰ দীঘল কৰিলি মই কিন্তু মনে মনে নাথাকো কৈ দিছোঁ কিন্তু বুজিছ বৃষ্টি মই যথেষ্ট ভাবিলোঁ আৰু ভাবি চিন্তি মই এটাই উপায় পালোঁ কি মাহী চা মই তোক একেবাৰে এটা প্ৰেক্টিকেল কথা কওঁ মায়াৰ লগত অনুৰাগৰ বহুদিনীয়া প্ৰেমৰ সম্পৰ্ক দুয়োটাই দুয়োটাকে ভাল পাই ঘৰৰ অমতত হ'লেও বিয়া পাতিছে কিবা কাৰণত অনুৰাগৰ পৰা মায়া আঁতৰি আছিল যদিও 3 বছৰ পাছত মায়া আকৌ উভতি আহিছে গতিকে অনুৰাগে এই ক্ষেত্ৰত অলপ বিচলিত হোৱাটো স্বাভাৱিক এইখিনি তই স্বীকাৰ কৰিবই লাগিব মোৰ বাবে সেয়া স্বীকাৰ কৰি লোৱাটো সম্ভৱেই নহয় বুজিছোঁ মই তোৰ মনৰ অৱস্থা ভালকৈ বুজি পাওঁ কিন্তু এতিয়া যে তোৰ হাতত আৰু বেলেগ উপায় একো নাই আৰু তোকতো অনুৰাগে আগতেই কৈছিলে যে তাৰ মনত কেৱল মায়াহে আছে তথাপিও সিটো তোৰ কাৰণে ঠাই উলিয়াম বুলি কৈছিলে আৰু এতিয়া সি ঠাই উলিয়াইছে সেই বুলিয়ে মই এইবোৰ কেনেকৈ সহ্য কৰিম মাহী মায়াক লগ কৰিবলৈ যাব মই নজনাকৈ কাৰোবাৰ লগত ফোনত কথা পাতিব
কি হৈ আছে, কি হ'বলৈ গৈ আছে, মই একোৱে গম নাপাওঁ। এনেকৈ জানো পাৰি মাহী? শেষত এটাই উপায় আছে। কি? অনুৰাগৰ মনত মায়াৰ বাবে যি ঠাই আছে সেই ঠাইৰ পৰা মায়াক আঁতৰাব লাগিব। কিন্তু কেনেকৈ? তাৰ বাবে অনুৰাগক তই এটা ভাল খবৰ দিব লাগিব। মানে? মানে তই মাক হ'ব লাগিব। বুজিছনে? যেতিয়াই তহঁতৰ জীৱনলৈ এজন নতুন সদস্যৰ আগমন হ'ব তেতিয়া অনুৰাগে মায়াৰ কথা পাহৰি যাব। যেতিয়াই দেউতাক হ'বলৈ ওলোৱা খবৰটো অনুৰাগে পাব সেই খবৰটোৱে অনুৰাগক বান্ধি ৰাখিব। তেতিয়া অনুৰাগ একেবাৰে সলনি হৈ যাব। তাৰ পাছত তোৰ আৰু অনুৰাগৰ মাজত মায়া অহাৰ প্ৰশ্নই নুঠে। অ' মাজুবা, কি কৰি আছ? ভালে আছ নহয়? আছো। তোক এটা কথা কওঁ বুলি ফোন কৰিলোঁ। তই ঘৰ আহিবি নেকি? নহয় মানে দেউতাৰ গাটো ভাল নহয়, তোলৈ বোলে বৰকৈ মনত পৰি আছে, সেয়েহে ভাবিলোঁ তোক কথাটো জনাই দিওঁ। অ' বা, এবাৰ আহিছা। অবিন আছো নাই, মই অকলে কেনেকৈ যাওঁ? হ'ব দে, বাহানা এৰ। গিৰিয়েৰ নাথাকিলে কি হ'ল, শাহু শহুৰ আছে নহয়, তেওঁলোকৰ পাৰ্মিশ্যন লৈ আহি যা। কিন্তু এনেকৈ গুচি গ'লে মাহঁতে বেয়া পাই বা? তই ক'তো নাযাওঁ নহয়, নিজৰ ঘৰখনলৈহে আহিবি। ইমান ভাবিব লগা কি আছে? ঐ আহিবি দেই, হ'ব দে। তই মিছা কথা কিয় ক'লি? দেউতাৰ গা বেয়া বুলি? কিয় এনেকুৱা কৰ? তাই এতিয়া বিয়া হৈছে, কথাবোৰ অকণমান ভাবিবি। হঠাতে এনেকৈ আহোঁ বুলি আহিব নোৱাৰে নহয়। বহুত দিন দেখা নাই যে, সেইবাবে চাবলৈ মন গৈ আছে, মাতিলোঁ আৰু। কথাবোৰ ইমান সহজভাৱে নলবি। বিয়াৰ পাছত ছোৱালী এজনীক দেউতাকৰ বেমাৰ বুলি মাতি অনাটো সহজ কথা নেকি? মই এনেই মতা নাই নহয়, দেউতাৰ গা বেয়া হয়তো। কোননো দেউতাৰ গা বেয়া? কেলে কালি ৰাতি কাহিছিলে তই শুনা নাছিলি? নাই শুনা। সেইবোৰ অনাহক কথা নকবি। অ' বা শুনচোন, একো নহয় দে। অইন বুদ্ধি কৰি মাতিলে তাই নাহিব নহয়, সেইকাৰণে দেউতা গা বেয়া বুলি কৈছোঁ। চাবি এতিয়া তাই দৌৰি আহিব, আৰু তাইক লগ পালে তোৰো মনটো ভাল লাগিব দেচোন। তই যে নহয় অনবৰতে বদমাছি। তই আহিছ ডেফিনেটলি মোৰ ভালেই লাগিছে। তোমাৰ কি হৈছে দেউতা? গা বেয়া বুলি ক'লে? হা? মোৰ গা বেয়া? আৰে মোৰ কি হ'ল? মোৰতো একোৱেই হোৱা নাই। এবছলিউটলি অ'কে, ঠিকেই আছো মই। কিন্তু তাৰ মাজতে তই শাহু শহুৰৰ যত্ন ল'বি। তেওঁলোক আমাৰ মা দেউতাৰ দৰে। আৰু বাকী অবিনাশ? বাহি বাহি দেউতা? তই দেখোন হঠাতে আহি ওলালিহি। এই খবৰ এটাতো তই মোক দি আহিব লাগে। মই নিজৰ ঘৰখনলৈ এতিয়া খবৰ দি আহিব লাগিব নেকি? নহয় নহয়, মই সেইটো কোৱা নাই। তই আহিছ ডেফিনেটলি মোৰ ভালেই লাগিছে। তোমাৰ কি হৈছে দেউতা? গা বেয়া বুলি ক'লে? হা? মোৰ গা বেয়া? আৰে মোৰ কি হ'ল? মোৰতো একোৱেই হোৱা নাই। এবছলিউটলি অ'কে, ঠিকেই আছো মই। নহয় নহয়, একো ঠিকে নাই মাজুবা। দিনটোত 3বাৰমান কাঢ়িছে, মই শুনিছোঁ নহয়, তোক এনেই কৈছে। কথা সেইটোৱে তাৰমানে। কিন্তু গা বেয়া নহয়। তাৰমানে কাহাটো বেমাৰ নহয় নেকি দেউতা? ৰাতিও 3বাৰ নে 4বাৰমান কাঢ়িছে, মই শুনি আছোঁ।
মই সকলোবোৰ বুজিছোঁ। তই তাৰমানে বুদ্ধি কৰি দেউতাৰ গা বেয়া বুলি মোক মাতি আনিলি। বদমাচি কৰিছ হয়নে? ঠিক আছে, মই বাৰু বদমাচি কৰিছোঁ, কিন্তু ঘৰখনলৈ অহা এটা সোণালী সুযোগ পালিনে? নে মই কিবা ভুল ক'লোঁ? এই এতিয়া এইখন নিজৰ ঘৰ নহয়। আমি এইক বিয়া দি উলিয়াই দিছোঁ যেতিয়া স্বামীৰ ঘৰখনেই 10 নম্বৰত তাইৰ নিজৰ ঘৰ। তেনেকৈ নক'বা দেউতা, মোৰ ক্ষেত্ৰত কিন্তু বেলেগ। মোৰ বাবে এইখনেই মোৰ মেইন ঘৰ, মানে হেড অফিচ। আৰু বিয়া হোৱাৰ পিছতো এইখনেই মোৰ মেইন ঘৰ হৈ থাকিব। সঁচা কথাটো হ'ল, তোক বহুত দিন দেখা নাছিলোঁ, সেইকাৰণে মাতি পঠিয়াইছিলোঁ। বছ, কথা সিমানেই। মইতো বদমাচি কৰিমেই, যিমান যি নহ'লেও মই সৰু ভনীয়েৰ। হয় নেকি? আহা এই ভিতৰলৈ আহ। আহাচোন বাহ, ভালে আছ? আছোঁ। এতিয়া ঘৰলৈ আহিছোঁ যিহেতু, কি খাবি ক, মই বনাম। তই বনাবি? ঐ, আজিকালি মই চব বনাব জানো। তই কথা পাত, মই আহি আছোঁ। এতিয়া তই কচোন, নতুন ঘৰৰ নতুন মানুহ কেনেকুৱা লাগিছে? সকলো ঠিকে আছে নহয়? সকলো ঠিকে আছে। শাহু শহুৰ ভালেই। কাম বনবোৰত বেছিকৈ প্ৰেছাৰ দিয়ে নেকি? নাই নাই, নিদিয়ে। মোৰ কৰিবলগীয়া কাম একো নাই বুলিয়েই ক'ব পাৰি। সকলো কাম শাহুৱে কৰে, মই পঢ়িহে থাকোঁ। দে, ভালেই হৈছে দে। কিন্তু তই নিজে আগবাঢ়ি গৈ কেতিয়াবা কিবা অকণমান সহায় কৰি দিবি। ঘৰৰ দায়িত্ব লোৱাটো ভাল। সেইটো হয় বাৰু, কিন্তু তেওঁলোক আটাইবোৰে মই পঢ়ি থকাটোৱে বিচাৰে। সেইটো বাৰু ভাল কথাই, কিন্তু তাৰ মাজতে তই শাহু শহুৰৰ যত্ন ল'বি। তেওঁলোক আমাৰ মা দেউতাৰ দৰে। আৰু বাকী অবিনাশ? ঠিকে আছে। কি হলো? অবিনাশে মৰম কৰেনে তোক? কৰে, কিন্তু মাজে মাজে তেওঁ মৰমবোৰক মোৰ ভয় লাগে। মৰমক ভয় লাগে? এইটো বৰ আচৰিত কথা। এইটো জীৱনত প্ৰথম শুনিলো। সুবাসনা, কি হ'ল কচোন? তই কান্দিছ কিয়? নাই অ', বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ যে, তহঁতক লগ পাইছোঁ, সেইকাৰণে মনটো আৱেগিক হৈছে। তই সঁচাই কৈছনে? ইয়াত আকৌ মিছা ক'বলগীয়া কি আছে? তাইৰ ফোনটো যে তই লৈ গৈছিলি, সেইবাবে তাইৰ ঘৰৰ পৰা মোৰ ফোনত ফোন কৰিছিল। কিন্তু মোক জনোৱা নাই যে। প্ৰথমতে মোকহে জনাব লাগে। সুবাসনাক মই নিজে গৈ থৈ আহিলোঁ হয় নহয়। তই কেনেকৈ থৈ আহিবি? তইতো অফিচতে আছিলি। অফিচত থাকিল বুলি মোক কি জনাব নোৱাৰে নেকি? কি যে কাম কৰা নহয় তোমালোকে। এতিয়া সেই মানুহঘৰে মোক কি বুলি ভাবিব? মই থাকোঁতে তুমি কিয় থব যাব লাগে? আৰু চা, মোৰ ছোৱালী সুবাসনাক মই সংস্কাৰ দিছোঁ। মোৰ সংস্কাৰেই তাই যুদ্ধ জিকাৰ মূল অস্ত্ৰ। তথাপিও ভিনদেউ, আপুনি এবাৰ সুধি চাব নেকি? বাহি বাহি সুবাসনা, সুবাসনা, সুবাসনা ঘৰত নাই অ', দেউতাকৰ ঘৰলৈ গৈছে। কিয়? কিয় গৈছে তাই দেউতাকৰ ঘৰলৈ? দেউতাকৰ গাটো অলপ বেয়া, মোক কৈ গৈছে। তুমি কেনেকৈ গম পালা? তাইৰ ফোনটো যে তই লৈ গৈছিলি, সেইবাবে তাইৰ ঘৰৰ পৰা মোৰ ফোনত ফোন কৰিছিল। কিন্তু মোক জনোৱা নাই যে। প্ৰথমতে মোকহে জনাব লাগে। সুবাসনাক মই নিজে গৈ থৈ আহিলোঁ হয় নহয়। তই কেনেকৈ থৈ আহিবি? তইতো অফিচতে আছিলি। অফিচত থাকিল বুলি মোক কি জনাব নোৱাৰে নেকি? কি যে কাম কৰা নহয় তোমালোকে। এতিয়া সেই মানুহঘৰে মোক কি বুলি ভাবিব? মই থাকোঁতে তুমি কিয় থব যাব লাগে?
হ'ব দে আজিৰ পৰা মই এনেকুৱা কাম নকৰোঁ মোৰ ভুল হৈ গ'ল তোৰ ঘৈণীয়েৰক মই থ'ব যাব নালাগিছিল মই পাহৰি গৈছিলোঁ বুজিছ তইতো কৈছিলি দেখোন ক'ৰবাত যাব লাগিলে তোৰ লগতহে যাব আমাৰ লগতনো কিয় যাব লাগে এতিয়া এই ভুলৰ বাবে তই মোক কি শাস্তি দিয় কিনো কথাবোৰ কৈ থকা নহয় দেউতা ৰ'বা মই সুবাসনক লৈ আহোঁ তই তাইক আনিব যাব নালাগে তাই অকলে আহিব পাৰিব বুলি কৈছে আৰু তাই বোধহয় আহিয়ে আছে কি তাইক কিন্তু বহুত ধুনীয়া লাগিছে ন পূৰ্ণিমা অ ভিনদেউ আহচোন অলপ কওক তাই গ'ল নহয় গ'ল আগবঢ়াই থৈ আহিলোঁ তই অকণমান বহচোন কওক সুবাসনাক লগ পাই তোৰ কেনেকুৱা লাগিল ভালেই লাগিছে তাই ধুনীয়া হৈছে আগতকে আৰু আটাইতকৈ ডাঙৰ কথা বোৱাৰী সাজত তাইক বৰ মৰম লাগিছে সিহঁত ভালে থাকিলে আমাৰ ভাল ঘৰখন বেয়া নহয় বাৰু কিন্তু ভিনদেউ সুবাসনাক দেখি মোৰ মনটোৱে যেন কিবা এটা কৈ আছে তাই যেন কিবা কথাত সুখী নহয় কিবা এটা দুখ আছে তাইৰ মনত চা দুখটো অলপমান থাকিবই উপজা ঘৰখনৰ পৰা ওলাই গৈ হঠাৎ এখন নতুন ঘৰক আপোন কৰি লোৱাটো আৰু এটা নতুন পৰিৱেশৰ মানুহবিলাকক পাইছে ভাত খাপ খাবলৈ অকণমান সময় লাগিবই কিন্তু লাহে লাহে চাবি সকলো ঠিক হৈ যাব মই বুজি পাওঁ ভিনদেউ তথাপিও কিন্তু তাই মনৰ ভিতৰত কিবা এটা কথা লুকাই আছে যিটো তাই আমাক ক'ব পৰা নাই তাত যেন কিবা এটা সমস্যা পাইছে তাই সমস্যা ক'ত নাই সমস্যাটো থাকিবই ছোৱালী এজনী যেতিয়া এখন ঘৰলৈ বোৱাৰী হৈ যাব তেতিয়া তাই বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বাট লাইফ ইজ এ চেলেঞ্জ এইবিলাক কথা ভাবি থাকি লাভ নাই এইখন আচলতে তাইৰ একেবাৰে নিজৰ যুদ্ধ এই যুদ্ধখনত আমি সহায় কৰিব নোৱাৰোঁ যুদ্ধ জিকাৰ কৌশল তাই নিজে আয়ত্ব কৰিব লাগিব গতিকে তাইক অকলশৰে এৰি দে আৰু চা মোৰ ছোৱালী সুবাসনাক মই সংস্কাৰ দিছোঁ মোৰ সংস্কাৰেই তাই যুদ্ধ জিকাৰ মূল অস্ত্ৰ তথাপিও ভিনদেউ আপুনি এবাৰ সুধি চাব নেকি এনেকুৱা লাগিছে যেন আপুনি সুধিলে তাই কথাবোৰ ক'ব নাই মই নালাগে যদি প্ৰকৃততে তাই কিবা সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যাৰ লগত যুঁজাৰ শক্তি তাই গোটাওক অলপ কষ্ট পাইছে যদিও পাওক আৰু সেইখিনি কষ্ট পোৱাৰ দৰকাৰ তেতিয়াহে তাই শিকিব মোৰ বিশ্বাস আছে মোৰ ছোৱালীৰ ওপৰত তোৰ বায়েৰৰহে ছোৱালী বায়েৰৰ গাত যিবোৰ ধৈৰ্য সহ্য গুণ আছিল সেইবোৰ তাইৰ গাতো আছে মোৰ অটল বিশ্বাস আছে এখন ঘৰ ধৰি থকাৰ বাবে সকলো গুণেই তাইৰ গাত আছে যদিও তাই বৃষ্টিৰ দৰে কামে কাজে পাকৈত নহয় কিন্তু মই জানো সময়ৰ লগে লগে সকলোবোৰ তাই আয়ত্ব কৰি ল'ব